Offset. Bringing in the rhythm, what you're feeling is the vibe. About to make a dream and wanna raise it to the tribe. No offset, it's in, so I join the tribe. No offset. No one ever see me cause I'm racing against the time. Wanna hear you scream. Barry Thompson, a tourist from United States of America who had been traveling India on a bike, died in a tragic road accident on Lumding-Haflong connecting 27 National Highway near Blue Hill, a roadside dhaba at Lumding in Hojai district in 21st December. According to sources as well as other eyewitnesses, the accident occurred when a Royal Enfield Himalayan bike, as 11N0804, was hit by a speeding truck belonging to Ashok Leyland Company. The driver of the vehicle fled along with truck from the scene soon after the accident. The bike rider, the foreign tourist, was traveling from Silchar to Lumding 21st December. Barry's body was brought to the Nagav Medical College and has been kept in the morgue since then. Dr. Mihir Goswami of Nagav Medical College said that the body has been kept in the morgue and the family has been informed about it through the US Embassy in India. A member of the Quedi Riders group said, Barry's family members told us that it would not be possible for the family to come here, and so with the permission of the family, we cremated Barry's body here with all the rituals. Barry has been coming to Assam and the Northeast for riding for a long time. She loved Northeast India and has come here for riding many times before. Barry rides alone and in groups. Several bike rider groups from Assam attended the funeral on Friday and paid tribute to Barry. A member of the Quedi Riders group said that Barry supported the riders in Northeast India. She had been coming to Assam and the Northeast for the past several years. She used to come here and stay for months to ride. What's happened, Dilok? Hello? ইয়াত হোৱা নাই, সেই কৃত্যটো এইটো শ্মশানতে হ'ব। আমাৰ ইয়াতে একচুৱেলি পষ্টমৰ্টেম কৰা হৈছিলে। পষ্টমৰ্টেমৰ পিছত তেওঁলোকৰ বডিটোত মানে কিছুমান এইটো যিহেতু আন্তৰ্জাতিক বিষয়বস্তু হৈ পৰিছে, কাৰণ বস্তুটো তেখেত মহিলাগৰাকী আছিলে আমেৰিকান আৰু তেওঁ ইয়াত আহিছিলে ৰাইডাৰ হিচাপে, আৰু তেওঁ ইকুৱেষ্ট্ৰিয়ানেও আছিলে, তেওঁ ঘোঁৰা চালনাও কৰিছিলে। গতিকে তাৰ বিষয়বস্তুটো জটিল নহ'লে অলপ ইয়াত কিছু পৰিমাণে ইয়াত আন্তৰ্জাতিক গুৰুত্ব আছে। গতিকে এই ক্ষেত্ৰত আমি যিখিনি নিয়ম সেইখিনি পালন কৰিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিছোঁ, আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে আমি কলেজৰ পিনৰ পৰা আমি পূৰ্ণভাৱে সহযোগ আগবঢ়াইছোঁ। জিলা প্ৰশাসনৰ ইয়াত উচ্চপদস্থ বিষয়াসকল ইয়াত আছে, আৰু এই ক্ষেত্ৰত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে কি আমাৰ দেশৰ, আমাৰ ৰাজ্যখনৰ, আমাৰ জিলাখনৰ, আমাৰ নগৰখনৰ যাতে সুনাম অটুট থাকে, তাৰ কাৰণে আমি যথাযথ তৎপৰ হৈছোঁ। যোৱা 6 দিন সসন্মানেৰে তেখেতৰ মৃতদেহটো আমাৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত যথাযথ বৈজ্ঞানিক উপায়েৰে ৰখা হৈছিল, আৰু এতিয়া শেষ কৃত্য সম্পন্ন কৰাৰ আগত তেখেতৰ যিটো পষ্টমৰ্টেম পৰীক্ষা, মৰণোত্তৰ পৰীক্ষা, সেইখিনিও সম্পন্ন কৰা হ'ল। এতিয়া তেওঁলোকৰ যথাযথ ধৰ্মীয় নিয়ম অনুযায়ী তেওঁলোকৰ প্ৰাৰ্থনা অনুষ্ঠিত হ'ল, তাত আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ, আৰু এতিয়া এইটো তেখেতৰ পাৰ্থিৱ শৰীৰটো
মানে শ্মশানলৈ নিয়া পৰিয়ালৰ সৈতে প্ৰশাসনৰ পিনৰ পৰা যোগাযোগ কৰা হৈছে আৰু তেওঁলোকে আমি বৰ্তমান যিখিনি কাম কৰিছোঁ সেইখিনি কাম কৰিবলৈ তেওঁলোকে অনুমতি আৰু সন্মতি প্ৰদান কৰিছে এইটো 21 ডিচেম্বৰত ঘটনাটো নাই সেই মানে দুইটা ধৰ্মৰে এটা হেৰি বাছত কৰা এইটো হোজাইৰ ওচৰত সমীপত হৈছিলে তেখেত এগৰাকী ৰাইডাৰ হয় ৰাইডাৰগৰাকীয়ে একচুৱেলি তেওঁৰ লক্ষ্যস্থান ক'ত সেইটো বিষয়ে মই বৰ এটা অৱগত হয় তেওঁলোক আহিছে তেওঁলোক গোটেই উত্তৰ পূব ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে শেষ সন্মান জনাবলৈ আমাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত আহি উপস্থিত হৈছে আমি এইখিনিয়ে পৰিয়াল ইয়াত এতিয়া বৰ্তমান তেখেতৰ ইচ্ছা আছিল যে ৰাইডটো কৰে তাই আমাৰ মানে ইয়াতে এটা প্ৰগ্ৰেম হয় NERM সেইটো চাগে মোৰ চলি বহুত মানুহে ক'লে NERM বুলি তাৰ তেখেতে 4 বছৰৰ পৰা NERMত সদায় আহে প্ৰগ্ৰামটো হোৱাৰ 4 দিনৰ আগত আহে প্ৰগ্ৰামটো এটেণ্ড কৰাৰ পিছত দেন 1-2 মাহমান অসম এই নৰ্থ ইষ্টৰ ভিতৰত তেখেত ঘূৰে তেখেতৰ মানে এনে কথা ওলাইছিলোঁ ইফ আই লিভ দেন আই উইল লিভ মাই চ'ল হিয়াৰ তেনেকুৱা টাইপত দেন ফাইনেলি চৰণে জানে মৰণৰ জেগা বুলি এটা কথা কৈছোঁ তেখেতৰ ইয়াতে গ'ল আৰু এতিয়া বাকী ইয়াতে যিমানখিনি আছোঁ আমি গোটেই অসমৰ ক্লাব মোটামুটি চবেই আছোঁ এই ডেভিড এটা ক্লাবৰ মই এটা ক্লাবৰ এইফালে কেডি এটা ব্লেক ক্লাবৰ এনেকৈ ইয়াতে এণ্টায়াৰ নৰ্থ ইষ্টৰ গোটেই ক্লাববিলাকে আমি ইয়াত আছোঁ যিহেতু আমাৰ নিজৰ বা হ'ব পাৰে ভনী হ'ব পাৰে আণ্টি হ'ব পাৰে মেডাম আমি চবেই বেলেগ নামে মাতোঁ আৰু এতিয়া তেখেতৰ লাষ্ট স্পটটো ইয়াতে হ'ব মানে নগাঁৱতে তেখেতক মানে এৰা হ'ব আৰু চ' সেয়াই মানে দুখ কি ক'ম আৰু দুখ কওঁ এতিয়া সুখ মানে ভাল এটা লাগিছে যে তেখেতে নিজে যিটো কৰি ভাল পাইছিল তেখেতে তেনেকৈ এৰিলে আৰু দুখটো এইটোৱে আৰু নেক্সট আমাৰ লগতে ৰাইড নামাৰে আৰু তেখেত USA জৰ্জিয়া হয় এক্সিডেণ্টটো লামডিং একচুৱেলি এই শিলচৰ ফালৰ পৰা আহি থাকোঁতে লামডিং পোৱা আগে তাতে মানে ট্ৰাকে খুন্দিয়াই থৈ গ'ল আমিও একজেক্টলি গম নাপাওঁ দেন পষ্টমৰ্টম কৰোঁতে গম পালে যে কাইণ্ড অফ শ্বি হেড মানে কাইণ্ড অফ কি নহয় চেপ্টিক শ্বক টাইপৰ হ'ল কিবা এটা হ'ল এই ব্ৰেষ্টৰ চাগে ৰিপ ভাঙিল নেকি যিমানখিনি গম পালোঁ এই তেনেকৈ হ'ল আৰু গ'ল ইয়াতে আমি কোনো খ্ৰীষ্টিয়ান তেনেকৈ নহয় ইয়াতে শ্বি ৱাজ খ্ৰীষ্টিয়ান সেইকাৰণে আমি চবেই মিক্স এইটো আমাৰ একচুৱেলি ব্ৰাদাৰহুড হয় ইয়াত আমি খ্ৰীষ্টিয়ান হিন্দু মুছলিম পৰা নাই সৰ্বধৰ্ম মানে ৰাইডাৰ্ছবিলাকৰ আমাৰ তেনেকৈ নাই চবেই চব এতিয়া ইয়াত আহিছে যোনে যেনেকৈ গ'ল তেখেতৰ যিটো নিয়ম আমি সেইটো নিয়মে মানিব লাগিব আৰু তাকে ঠিক আছে